Hello and welcome to MNB Eduhub. লৈ আহিছো তোমালোকৰ বাবে স্টেটমেন্ট আৰু ৰিজন বেসড পাঁচটা ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰৰ যি প্ৰি-বোৰ্ড এক্সামিনেশন হৈ আছে এই প্ৰি-বোৰ্ড এক্সামিনেশনত স্টেটমেন্ট আৰু ৰিজন বেসড কোৱেশ্চন বহুত আহিছে সেই কাৰণে এই কোৱেশ্চনবোৰ তোমালোকৰ SSLC এক্সামিনেশনৰ কাৰণেও বহুত ইম্পৰ্টেন্ট হয় সো তোমালোকে বহুত মনোযোগেৰে ভিডিওটো চাবা প্ৰথমটো প্ৰশ্ন আছে ইয়াতে বক্তব্য দিয়া আছে বা স্টেটমেন্ট দিয়া আছে প্ৰাকৃতিক সম্পদৰ অভাৱতো মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান পৃথিৱীৰ এখন সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে এটো হসা হয় জাপানত প্ৰাকৃতিক সম্পদৰ অভাৱ আছে তথাপিও মানৱ সম্পদৰ দ্ৰুত বিকাশৰ কাৰণে পৃথিৱীৰ এখন সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে সমৃদ্ধিশালী দেশ মানে ডেভেলপড কান্ট্ৰি জাপান এখন ডেভেলপড কান্ট্ৰি হয় এই যেটো বক্তব্য আছে এটো হসা হয় এসারশন যেটো আছে এটো রাইট হয় কাৰণ দিছে জাপানৰ মানুহৰ পৰ্যাপ্ত কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহ আছে ইয়েস এটো আমাৰ হসান হয় কাৰণ যেটো আছে এটো হসা হয় জাপানৰ যিবিলাক মানুহ আছে তাৰ পৰ্যাপ্ত কাৰ্যদক্ষতা আছে তাৰ পিছত শিক্ষা আছে প্ৰযুক্তি আছে লগতে আগ্ৰহ আছে এটো হসা হয় কাৰণ যেটো হয় এটো হসা তাৰ মানে এটো নহব এত কৈছে যে এ শুদ্ধ আর অশুদ্ধ এটো নহয় এটো রাইট রং আনসার এটো নহব বি নম্বৰটো নহব ইয়াতে কৈছে এ অশুদ্ধ কিন্তু যেহেতু আমাৰ এটো শুদ্ধ কিন্তু আর শুদ্ধ এটো আমাৰ নহব সি নম্বৰত ছ এ আৰু আর দুয়োটা শুদ্ধ আর হল এৰ শুদ্ধ বিশ্লেষণ এটো আমাৰ রাইট আনসার হ'ব ইয়াতে আমাৰ যেটো সি নম্বৰ অপশন আছে এটো রাইট আনসার হ'ব ডি নম্বৰত কৈছে এ আর দুয়োটা শুদ্ধ আর এর শুদ্ধ বিশ্লেষণ নহয় বুলি কৈছে এটো নহব কাৰণ যেটো ৰিজন আছে যেটো আর আছে এটো এর শুদ্ধ বিশ্লেষণ হয় আৰু এটো অপশন সি ত আছে সেই কাৰণে অপশন সি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট এতিয়া আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো বক্তব্যত দিছে ব্ৰিটিছ সকলে ছোটানাগপুৰ মালভূমি অঞ্চলৰ জনজাতিক চাহ বনোৱা হিচাপে অসমলৈ আনিছিলে এটো হসা হয় ব্ৰিটিছ সকলে অসমত যে চাহ খেতি কৰিছিলে এই চাহ খেতিৰ কাৰণে কাম কৰিবলৈ ছোটানাগপুৰ ঠাইৰ মালভূমি অঞ্চলৰ মানুহক জনজাতিক লৈ আহিছিলে এটো হসা হয় আৰু কাৰণ কৈছে অসমৰ স্থায়ী লোকসকল চাহ খেতিত কাম কৰিবলৈ আগ্ৰহী নাছিলে কিয় ছোটানাগপুৰৰ পৰা আনিব লগা হৈছিলে তাৰ কাৰণটো হল যে অসমৰ যিবিলাক স্থায়ী মানুহ আছিল এই মানুহবোৰে চাহ খেতিত কাম কৰাৰ কাৰণে ইহতে আগ্ৰহী নাছিলে সেই কাৰণে তাৰ মানে বক্তব্য এ আৰু আর দুয়োটাই শুদ্ধ আর হ'ব এৰ শুদ্ধ বিশ্লেষণ আৰু এটো ক'ত আছে অপশন সি ত আছে এ আৰু আর দুয়োটা শুদ্ধ আৰু আর হল এৰ শুদ্ধ বিশ্লেষণ এটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন দাবী দিছে প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ এই যেটো দাবী দিছে আমাৰ এটো হসা হয় ঠিক আছে প্ৰশান্ত মহাসাগৰ যেটো আছে এটো বিশ্বৰ আটাইতকৈ ডাঙৰ হয় আৰু গভীৰ হয় এটো হসা হয় যুক্তি দিছে প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ 1/3 আগৰি আছে মানে 3 ভাগৰ 1 ভাগ পৃথিৱীক যদি আমি 3 ভাগ কৰো তাৰ এটা ভাগ কোন আছে প্ৰশান্ত মহাসাগৰ এটো হসা হয় তাৰ মানে দাবী আৰু যুক্তি এই দুটা শুদ্ধ হয় তাৰ মানে এ আৰু আর দুয়োটা শুদ্ধ আর হল এর শুদ্ধ বিশ্লেষণ এইটো হ'ব অপশন সি যেটো আছে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰ প্ৰশ্ন দাবী কৈছে যে 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল এইটো হসা হয় যেটো দাবী কৈছে 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল যুক্তিত দিছে যে এই চুক্তিৰ ফলত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল এইটো মিছা হয় ঠিক আছে যুক্তি যেটো দিছে এটো হসা নহয় ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ক্ৰিপছ মিছন যেটো আছিল হেতু যেতিয়া ব্যৰ্থ হৈছিল তেতিয়া হে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল ঠিক আছে তাৰ মানে আমাৰ এ শুদ্ধ আৰু আর অশুদ্ধ এটো ক'ত আছে হেতু আমি চাব লাগিব অপশন নম্বৰ এ ত আছে এটো কি কৈছে যে এ শুদ্ধ কিন্তু আর অশুদ্ধ এটোই হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে বুজি পাইছা নেক্সট এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছো হেকৰটো প্ৰশ্ন দাবী কৈছে যে চেক এখন অবিহিত মুদ্ৰা এটো হসা হয় চেক আমাৰ যেটো আছে এটো অবিহিত মুদ্ৰা হয় আৰু যুক্তি কৈছে যে এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিবও পাৰে ঠিক আছে হয় এইটো হসা হয়
যদি এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰে তেতিয়াহ'লে তাক আইনগতভাৱে শাস্তি দিব নোৱাৰি চেক এজন ব্যক্তিৰ নিজস্ব ব্যক্তিগত কথা তেওঁ চেক গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে তাৰমানে এ আৰু আৰ দুয়োটা শুদ্ধ এ আৰু আৰ দুয়োটা শুদ্ধ ক'ত আছে অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আমাৰ পাঁচটা ইম্পৰ্টেণ্ট উক্তি আৰু যুক্তি ভিত্তিক প্ৰশ্ন যেটো আমাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনত বহুতবাৰ আহিছে আৰু SSLC এক্সামিনেশ্যন 2024 ৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি এই চেনেলটোৰ জৰিয়তে বিভিন্ন জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ সলভ কৰি দেখুৱাই আছো যদি তোমালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশনটো অন কৰি ৰাখিবা ধন্যবাদ